পানী লৈ যা গৰমত গৰম চাহ খা গৰম চাহ খালে একদম গৰম কাটি যাব মাৰ একে অৱস্থাই নাই গা ধুই ল'বি আৰাম পাবি আৰু এইফালে আমাৰ আগফালে নাৰিকল গছজোপি দেখিছেনে এজোপিৰ নিচিনা আৰু ওচৰতে আৰু এজোপি আছিলে আজি গছজোপি কাটা গ'ল কাৰণ আছে গছজোপিত ফুল আহে ফল হয় কিন্তু ফল ডাঙৰ নহয় ফল সৰি যায় আৰু দুবছৰৰ পৰাই তেনেকৈ আছে আৰু ফল নধৰা গছটো আগফালে থাকিলেও বোলে শুভ নহয় গতিকে আৰু ফল নধৰা গছজোপি ৰাখি কি লাভ এজোপিটো আছে গতিকে এজোপি আছে আৰু আজি দাদাজনক মাতি আনি নাৰিকল গছজোপি কাটি দিয়া গ'ল এইফালে গোটেই খৰি জমা হৈ আছে আৰু প্ৰচণ্ড গৰমত মাৰ কাপোৰ তিতি অৱস্থা নাই কিন্তু নকৰিলেও নহয় যিহেতু আমাৰ নিজৰ ঘৰৰ কাম কৰিবই লাগিব আৰু আজি এজোপি নহয় দুজোপি গছ কটা গৈছে আমাৰ নাৰিকল গছ আৰু এইফালে হৈছে আম গছ এই আম গছজোপি বহুত ডাঙৰ হৈ গৈছে আৰু মানে কেতিয়াবা ভয় আছে ধুমুহা বতাহ দিলে আনৰ অনিষ্ট হ'ব পাৰে আমাৰ নিজৰো অনিষ্ট হ'ব পাৰে আৰু আজি গছজোপি কাটি দিয়া গ'ল আজি আমাৰ বহুত বস্তু অনিষ্ট হ'ল আটনা কঁঠাল ডালিম আৰু ইফালে বাথৰুমো আমাৰ ভাঙি গ'ল আৰু ইফালে বহুত কিবা অনিষ্ট হৈ গ'ল একো নাই এতিয়াই অকণমানেই অনিষ্ট হৈছে পিছলৈ বা কিমান অনিষ্ট হ'লহেঁতেন আৰু নাৰিকল গছো কাটি দিয়া গৈছে কাৰণ নাৰিকল গছৰ খৰি বৰ ধুনীয়া জ্বলে শুকালে গতিকে দাদাজনক কৈছোঁ অলপ নাৰিকল গছখিনিও কাটি দিয়ক লগতে কাটি দিলে আৰু আমাৰ গছজোপি কাটোতে আনৰ অনিষ্ট হৈও গ'ল লোকৰ বাথৰুমৰ পাইপৰ কিবা বস্তু ফাটি গৈছে নামটো নাজানো বাৰু আৰু মই লগে দোকানৰ পৰাই কিনি আনিছোঁ কাৰণ আনৰ অনিষ্ট হ'লে ভাল নালাগে কাজিয়া হ'ব আৰু সেইকাৰণে লগাই দিলোঁ আৰু গছজোপি হৈছে এইজোপি এনেকুৱা জেগাত হৈছে সীমাৰ ওচৰত দেখিছে নহয় ৱালৰ ওচৰত